নমস্কাৰ সহজ উপায়েৰে ইংৰাজী শিকক এই সিৰিজটোৰ আজি ডে 60 হয় আৰু আজিৰ এই ডে 60 ত মই আপোনালোকক ক'বলৈ যত্ন কৰিছো by what time at what time how many times how much time how often আৰু how long এই ফ্ৰেজ কেটা আমি আমাৰ ডে টু ডে লাইফত কেনেদৰে ব্যৱহাৰ কৰিব পাৰো আমি আমাৰ ডে টু ডে লাইফৰ এনে ধৰণৰ বিভিন্ন বাক্য কৈ থাকো বা এনে ধৰণৰ বিভিন্ন কথা সুধিব লগা হয় যিবোৰ বাক্যত আমি এই ফ্ৰেজ কেটা ব্যৱহাৰ কৰিব লগা হয় গতিকে আমাৰ ডে টু ডে লাইফৰ লগতে স্পোকেন ইংলিশ আৰু ইংলিশ লাৰ্নিংৰ বাবে এই ফ্ৰেজ কেটা অত্যন্ত গুৰুত্বপূৰ্ণ হ'ব মই আপোনালোকক প্ৰত্যেকটো ফ্ৰেজৰ বিষয়ে দুই তিনিটা এক্সাম্পলৰ সহায়ত ইয়াক কৈ যাবলৈ যত্ন কৰিছো আৰু আপোনালোকে সহজে বুজিব পাৰিব গতিকে ভিডিওটো স্কিপ নকৰাকৈ হেকলৈকে চাওক প্ৰত্যেকটো ফ্ৰেজৰ বিষয়ে শিকি লৈ আপুনিও আপোনাৰ ডে টু ডে লাইফত ব্যৱহাৰ হৈ থকা বিভিন্ন বাক্যত এই ফ্ৰেজবোৰ ব্যৱহাৰ কৰিবলৈ যত্ন কৰক আৰু আপোনালোকে বহুতে ভিডিওবোৰ চাই প্লিজ ভিডিওবোৰ লাইক আৰু শেয়াৰ কৰি যাব আপোনালোকৰ লাইক আৰু শেয়াৰে মোৰ ভিডিওবোৰত যথেষ্ট মেটাৰ কৰে আৰু আপোনালোকৰ লাইক আৰু শেয়াৰে এই ভিডিওটো অন্য লোকসকলক ৰিচ কৰাত সহায় কৰিব আৰু আপোনালোকৰ মাজৰ কোনো লাৰ্নাৰ্ছে যদি অনলাইন মাধ্যমৰ জৰিয়তে কোনো নোট মুখস্থ নকৰাকৈ অতি সহজ পদ্ধতিৰে আৰু কেৱল প্ৰেক্টিছৰ মাধ্যমেৰে স্পোকেন ইংলিছৰ লগতে ইংলিছ গ্ৰামাৰ শিকিব বিচাৰে তেতিয়াহ'লে স্ক্ৰীনত ওলাই থকা নাম্বাৰটোত আপোনালোকে মোৰ সৈতে যোগাযোগ কৰিব পাৰে অন্যথা আপোনালোকৰ নাম আৰু এড্ৰেছ হোৱাটছআপ কৰক সময় অনুসৰি আপোনালোকক ক্লাছৰ আপডেট কৰা হ'ব সো আহক এটা ভিডিওটো আৰম্ভ কৰোঁ আজিৰ এই ভিডিওটোত প্ৰথমে আমি চাবলৈ যত্ন কৰোঁ বাই হোৱাট টাইম আমি কেনেদৰে বাক্যত ব্যৱহাৰ কৰিব লাগে বা কি অৰ্থৰ বাবে আমি ব্যৱহাৰ কৰা উচিত আমি আমাৰ ডে টু ডে লাইফত এনে ধৰণৰ বিভিন্ন প্ৰশ্ন সুধি থাকিব লগা হয় এনে ধৰণৰ বিভিন্ন বাক্য কৈ থাকিব লগা হয় যিবোৰ প্ৰশ্নৰ জৰিয়তে বা যিবোৰ বাক্যৰ জৰিয়তে আমি ক'ব লগা হয় কেতিয়ালৈকে ধৰক মই এটা এক্সাম্পলৰ মাধ্যমেৰে আপোনালোকক বুজাবলৈ যত্ন কৰোঁ মই যদি কওঁ যে মই কামটো কেতিয়ালৈকে শেষ কৰিব লাগিব মই কামটো আপুনি ধৰক মোক কিবা এটা কাম দিলে মই কৈছো যে মই এই কামটো কেতিয়ালৈকে শেষ কৰিব লাগিব এই যেটো কেতিয়ালৈকে শেষ কৰিব লাগিব বুলি মই আপোনাক সুধিলো তেনেকুৱা ক্ষেত্ৰত আমি বাই হোৱাট টাইম বাক্যটোত ব্যৱহাৰ কৰিব লাগিব আমি কেনেদৰে ব্যৱহাৰ কৰিব পাৰো দুই এটা এক্সাম্পলৰ মাধ্যমেৰে এই কনসেপ্টটো বুজিবলৈ যত্ন কৰো আহক মই যদি এটা বাক্য কওঁ যে এই বাক্যটো কি কৈছে বাই হোৱাট টাইম উইল আই হ্যাভ টু ফিনিশ দ্য টাস্ক এই বাক্যটো কি ক'লে by what time will I have to finish the task কিমান সময়লৈকে বা কেতিয়ালৈকে by what time will I have to finish the task মই কামটো শেষ কৰিব লাগিব এই বাক্যটোত মই যেটো কেতিয়ালৈকে বুলি কলো মই কেতিয়ালৈকে শেষ কৰিব লাগিব বুলি প্ৰশ্ন কৰিবলৈ যাওঁতে বা হুদিবলৈ যাওঁতে আমি by what time বাক্যটোত ব্যৱহাৰ কৰিব লাগে ঠিক আছে নেক্সট এটা বাক্য চাওক নেক্সট বাক্যটো কি কৈছে চাওক By what time will the train arrive at the station? এই বাক্যটো কি ক'লে By what time will the train arrive at the station? মানে ট্ৰেইনখন কেতিয়ালৈকে ষ্টেচনত আহি পাবহি ধৰক আপুনি ট্ৰেইনৰ কাৰণে ওয়েট কৰি আছে আপুনি ট্ৰেইন ষ্টেচনৰ কোনোবা এটা কাউন্টাৰত গৈ হুদিলে যে ট্ৰেইনখন কেতিয়ালৈকে ষ্টেচন পাবহি সো কেতিয়ালৈকে বুলি আপুনি যেটা প্ৰশ্ন কৰিছে তেনেকুৱা ক্ষেত্ৰত আপুনি ক'ব লাগিব by what time will the train arrive at the station কেতিয়ালৈকে ট্ৰেইনখন ষ্টেচন আহি পাবহি এনে ধৰণে আমি ক'ব লাগিব ঠিক আছে নেক্সট এটা এক্সাম্পল চাওক নেক্সট এক্সাম্পল কি কৈছে চাওক by what time will she have informed me এই বাক্যটো চাওক কি ক'লে by what time will she have informed me তাই কেতিয়ালৈকে মোক খবৰ দিব ধৰক মই আপোনাক কিবা এটা সুধিলো যে এই কামটো কেতিয়ালৈকে হ'ব আপুনি ক'লে যে আপোনাক খবৰ দিয়া হ'ব আপোনাক আমুক নামৰ ছোৱালীজনীয়ে খবৰ দিব তেতিয়া মই আপোনাক সুধিছো যে তাই কেতিয়ালৈকে মোক খবৰ দিয়া কামটো কৰিব খবৰ দিয়া কামটো কমপ্লিট কৰিব সো এনেকুৱা ক্ষেত্ৰত আমি ফিউচাৰ পাৰফেক্ট টেন্সটো কোৱেশ্চনটো কৰিব পাৰো তেতিয়া আমি বাক্যটো ক'ব পাৰো by what time will she have informed me তাই কেতিয়ালৈকে মোক খবৰ কৰিব এনে ধৰণে বা খবৰ দিব এনে ধৰণে আমি প্ৰশ্ন কৰিবলৈ যাওঁতে বা কেতিয়ালৈকে বুলি ক'বলৈ যাওঁতে আমি by what time ব্যৱহাৰ কৰো ঠিক আছে এটা চাও আমি নেক্সট এটা ইন্টাৰোগেটিভ ওয়ার্ড এইটো হল at what time এই ফ্ৰেজটো আপোনালোকে বিভিন্ন কোৱেশ্চন আদিত প্ৰায় দেখিবলৈ পাই থাকে at what time আমি কেতিয়া ব্যৱহাৰ কৰো যেতিয়া আমি বাক্যটোৰ দ্বাৰা ক'ব লগা হয় বা প্ৰশ্নটোৰ দ্বাৰা ক'ব লগা হয় যে কেই বজাত তুমি কেই বজাত ইয়ালৈ আহিবা তুমি কেই বজাত মোক ফোন কৰিবা তুমি কেই বজাত মোক লগ কৰিবা এই যেটো আমি কেই বজাত বুলি ক'বলৈ যাওঁ বা কেইটা বজাত বুলি ক'বলৈ যাওঁ তেনেকুৱা ক্ষেত্ৰত আমি at what time ব্যৱহাৰ কৰো খুব ইম্পৰ্টেন্ট হয় আমাৰ ডে টু ডে লাইফৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ হয় সো at what time আমি ব্যৱহাৰ কৰিম কেই বজাত বুলি প্ৰশ্ন কৰিবলৈ যাওঁতে সো আমি কেনেদৰে প্ৰশ্ন কৰিব পাৰো দুই তিনিটা এক্সাম্পলৰ মাধ্যমেৰে এই কনসেপ্টটো বুজি ল'বলৈ যত্ন কৰো মই যদি এটা বাক্য কওঁ যে at what time এই বাক্যটো কি কৈছে at what time are you going to meet him এই বাক্যটো কি কৈছে at what time are you going to meet him
তুমি কেইটা বজাত at what time are you going to meet him তুমি তাইক লগ কৰি বা তুমি তেওঁক লগ কৰিবলৈ যাবা সো তুমি কেইটা বজাত তাক লগ কৰিবলৈ যাবা বুলি কওঁতে আমি বাক্যটো কলো at what time are you going to meet him ঠিক আছে এটা সো আমি নেক্সট এটা বাক্য নেক্সট বাক্যটো সো কি কৈছে at what time did you see me in the park এই বাক্যটো সো কি কলে at what time did you see me in the park এই বাক্যটোৰ অৰ্থ হ'ল তুমি মোক কেইটা বজাত পাৰ্কত দেখিছিলা ধৰক আপুনি কৈছে যে মই আপোনাক পাৰ্কত দেখিছিলো মই আপোনাক সুধিছো আপুনি মোক কেইটা বজাত পাৰ্কত দেখিছিলে তেতিয়া মই ক'ব লাগিব at what time did you see me in the park আপুনি মোক কেইটা বজাত পাৰ্কত দেখিছিল ঠিক আছে নেক্সট এটা বাক্য চাওক নেক্সট বাক্যটো কি কৈছে at what time এই বাক্যটো চাওক at what time does she go to the office daily এই বাক্যটো চাওক কি ক'লে at what time does she go to office daily কেইটা বজাত তাই সদায় অফিচলৈ যায় ধৰক আপুনি কোনোবা এজনী ছোৱালীক লগ কৰিবলৈ যাব কোনোবা এগৰাকী মহিলাক লগ কৰিবলৈ যাব আপুনি গম পায় যে তেওঁ অফিচলৈ যায় ৰাতিপুৱা আপুনি তেওঁক সুধিছে অন্য যিজন মানুহৰ থ্ৰুৱেদি আপুনি যাব বিচাৰিছে তেওঁক আপুনি সুধিছে যে তেওঁ ৰাতিপুৱা কেইটা বজাত অফিচলৈ যায় তেওঁ ৰাতিপুৱা কেইটা বজাত বা কেই বজাত বুলি কওঁতে আপুনি বাক্যটো আৰম্ভ কৰিব লাগিব at what time does she go to office daily এনে ধৰণে আমি বাক্যখিনিত at what time ব্যৱহাৰ কৰোঁ ঠিক আছে এতিয়া চাও আমি how many times আমি বিভিন্ন ডে টু ডে লাইফৰ বাক্যত ব্যৱহাৰ কৰিব লগা হয় সো যেতিয়া আমি প্ৰশ্ন কৰিব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি ব্যৱহাৰ কৰিবই লাগে সো how many times আমি কি অৰ্থত ব্যৱহাৰ কৰো how many times মানে হ'ল কিমান বাৰ বুলি ক'বলৈ যাওঁতে আমি how many times ব্যৱহাৰ কৰো ধৰক মই আপোনাক সুধিছো আপুনি চিৰিয়াখানা গৈছে না আপুনি চিৰিয়াখানালৈ কেইবাৰ গৈছে আপুনি আগ্ৰালৈ কেইবাৰ গৈছে আপুনি তাইক কেইবাৰ লগ পাইছে এনে ধৰণে যেতিয়া আমি ক'ব লগা হয় তেনেকুৱা ক্ষেত্ৰত কেইবাৰ বুলি ক'বলৈ যাওঁতে আমি how many times ব্যৱহাৰ কৰোঁ আমি কেনেদৰে ব্যৱহাৰ কৰিব পাৰোঁ দুই এটা এক্সাম্পলৰ মাধ্যমেৰে ইয়াক বুজিবলৈ যত্ন কৰোঁ মই যদি এটা বাক্য কওঁ যে how many times have you been there এই বাক্যটো কি ক'লে how many times have you been there এই বাক্যটোৰ অৰ্থ কি how many times কিমান বাৰ have you been there আপুনি তালৈ গৈছে ধৰক আপুনি কোনোবা এটা স্থানৰ কথা সুধিছো মই এই স্থানটোলৈ আপুনি কেইবাৰ গৈছে এনে ধৰণে সুধিবলৈ যাওঁতে মই বাক্যটো আপোনাক ক'ব পাৰো how many times have you been there আপুনি তালৈ কিমান বাৰ গৈছে ঠিক আছে নেক্সট এটা বাক্য চাওক নেক্সট বাক্যটো কি কৈছে how many times এই বাক্যটো চাওক how many times do you have tea daily এই বাক্যটো চাওক কি ক'লে how many times do you have tea daily how many times কিমান বাৰ do you have tea daily আপুনি দিনটোত প্ৰত্যেক দিনাই কিমান বাৰ চাহ খায় বুলি কওঁতে আমি বাক্যটো ক'লো how many times do you have tea daily ঠিক আছে নেক্সট এটা বাক্য চাওক নেক্সট বাক্যটো কি কৈছে how many times did you watch the movie এই বাক্যটো চাওক কি ক'লে how many times did you watch the movie আপুনি কিমান বাৰ সিনেমাখন চাইছে মই ধৰক কোনোবা এখন সিনেমাৰ কথা ক'লো আপুনি কৈছে মই বহুত বাৰ চাইছো আপোনাক মই সুধিছো যে আপুনি কিমান বাৰ চাইছে কিমান বাৰ চালে বা কিমান বাৰ চাইছে বুলি ক'বলৈ যাওঁতে আপুনি মোক বা মই আপোনাক ক'ব লাগিব how many times did you watch the movie তেতিয়াহে আপুনি উত্তৰ দিব মই বহুত বাৰ চাইছো ঠিক আছে এতিয়া চাও আমি নেক্সট এটা ইম্পৰ্টেন্ট ইন্ট্ৰোগেটিভ ওয়ার্ড এটো হল how much time এটা চাওক how many times এ বুজালে কিমান বাৰ এটা চাওক how much time আমি যদি বাক্যত ব্যৱহাৰ কৰো ইয়াৰ অৰ্থ হয় কিমান সময় বুলি ক'বলৈ যাওঁতে আমি how much time ব্যৱহাৰ কৰিম আৰু কিমান বাৰ বুলি ক'বলৈ যাওঁতে আমি how many times ব্যৱহাৰ কৰিম সো how many ৰ পিছত আমি টাইম নকওঁ টাইমস কম আৰু how much ৰ পিছত আমি টাইম ক'ব লাগিব টাইমস ক'ব নোৱাৰো how much time ৰ অৰ্থ হ'ল কিমান সময় মই যদি আপোনাক সুধো আপুনি দিনটোত কিমান সময় পঢ়ে আপুনি দিনটোত কিমান সময় শুৱে কিমান সময় ৰেষ্ট কৰে কিমান সময় বুলি ক'বলৈ যাওঁতে আমি how much time বাক্যত ব্যৱহাৰ কৰিম আমি কেনেদৰে ব্যৱহাৰ কৰিব পাৰো দুটা এটা এক্সাম্পলৰ মাধ্যমেৰে ইয়াক বুজিবলৈ যত্ন কৰো মই যদি এটা বাক্য কওঁ যে how much time will it take to finish the task বা finish the project এই বাক্যটো কি ক'লে how much time will it take to finish the projectটো শেষ কৰিবলৈ কিমান সময় লাগিব ধৰক আপুনি এটা কিবা এটা প্ৰজেক্ট কৰি আছে প্ৰজেক্টটো আপুনি কৰি আছে মই আপোনাক সুধিছো যে আপোনাৰ প্ৰজেক্টটো শেষ কৰিবলৈ কিমান সময় লাগিব তেতিয়া মই আপোনাক বাক্যটো ক'ব লাগিব how much time will it take to finish the projectটো শেষ কৰিবলৈ কিমান সময় লাগিব ঠিক আছে নেক্সট এটা বাক্য চাওক নেক্সট বাক্যটো কি কৈছে how much time did you study for the exam how much time did you study for the exam এই বাক্যটো চাওক কি ক'লে how much time did you study তুমি কিমান সময় অধ্যয়ন কৰিছিলা
for the exam examটোৰ বাবে তুমি কিমান সময় অধ্যয়ন কৰিছিলা বুলি কওঁতে আমি বাক্যটো কলো how much time did you study for the exam এনে ধৰণে ক'ব পাৰো ঠিক আছে নেক্সট এটা বাক্য চাওক নেক্সট বাক্যটো কি কৈছে how much time did you spend waiting এই বাক্যটো চাওক কি ক'লা how much time did you spend waiting ধৰক আপুনি কাৰোবাৰ বাবে অপেক্ষা কৰি আছিল মই আপোনাক কৈছো আপুনি অপেক্ষা কৰি কিমান সময় অতিবাহিত কৰিলে বা অপেক্ষা কৰি আপুনি কিমান সময় কটালে সো কিমান সময় বুলি কওঁতে আমি বাক্যটোত ব্যৱহাৰ কৰিম how much time অতিবাহিত কৰিলে did you spend কি কৰি অপেক্ষা কৰি তেতিয়া আমি কৈছো waiting how much time did you spend waiting আপুনি অপেক্ষা কৰি কিমান সময় অতিবাহিত কৰিলে ঠিক আছে এতিয়া চাও আমি নেক্সট এটা ইন্টাৰোগেটিভ ওয়াৰ্ড হেতু হল how often আমি বিভিন্ন কাৰণত ব্যৱহাৰ কৰিব লগা হয় সো how often আমি কেনেকুৱা সেন্সত ব্যৱহাৰ কৰো যেতিয়া আমি কাৰোবাক খুদিব লগা হয় যে তুমি কেতিয়া কেতিয়া জিমলৈ যোৱা বা তুমি কেতিয়া জিমলৈ যোৱা সো কেতিয়া বা কেতিয়া জিমলৈ যোৱা কেতিয়া বুলি কওঁতে আমি নিশ্চয় জানো when মানে কেতিয়া when do you go to the gym এনে ধৰণে কওঁ মই যদি কওঁ তুমি কেতিয়া জিমলৈ যোৱা কেতিয়া তুমি মাৰ দেউতাৰ লগত কথা পাতা তুমি কেতিয়া তেওঁক লগ কৰা এনে ধৰণে যেতিয়া আমি কেতিয়া এনে ধৰণৰ অৰ্থ আনিব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি how often ব্যৱহাৰ কৰিব লগা হয় আমি কেনেদৰে ব্যৱহাৰ কৰিব পাৰো দুই এটা এক্সাম্পলৰ মাধ্যমে ইয়াক বুজিবলৈ যত্ন কৰো মই যদি এটা বাক্য কওঁ যে how often does he go to gym how often does he go to gym হি কেতিয়া জিমলৈ যায় হি কেতিয়া জিমলৈ যায় বুলি কওঁতে আমি বাক্যটো কলো how often does he go to gym হি কেতিয়া জিমলৈ যায় তেতিয়া আপুনি তাৰ উত্তৰ দিব পাৰে হি সপ্তাহত এদিন জিমলৈ যায় সপ্তাহত 3 দিন জিমলৈ যায় সো এনে ধৰণে ক'বলৈ যাতে সপ্তাহত 2 দিন 3 দিন জিমলৈ যায় তাৰ যেটো প্ৰশ্ন হ'ব সেই প্ৰশ্নটো কৰিবলৈ যাওঁতে কেতিয়া যায় বুলি ক'বলৈ যাওঁতে আমি বাক্যটোত how often ব্যৱহাৰ কৰিব লাগে ঠিক আছে নেক্সট এটা বাক্য চাওক নেক্সট বাক্যটো কি কৈছে how often do you visit your parents এই বাক্যটো চাওক ধৰক আপুনি কৰবা বাহিৰত থাকে তেতিয়া মই আপোনাক আপুনি মোক কৈছে যে মই সপ্তাহত এদিন বা উইকেণ্ডত মই মা দেউতাক লগ কৰিবলৈ যাওঁ উইকেণ্ডত বা সপ্তাহৰ শেষত মই মা দেউতাক লগ কৰিবলৈ যাওঁ আপুনি এই বাক্যটো ক'বলৈ যাওঁতে মই আপোনাক প্ৰশ্নটো সুধিব লাগিব আপুনি কেতিয়া মা দেউতাক লগ কৰিবলৈ যায় বা কেতিয়া মা দেউতাক লগ কৰিবলৈ যায় এনে ধৰণে যেতিয়া সুধিব লাগিব তেতিয়া মই ক'ব লাগিব how often do you visit your parents আপুনি কেতিয়া আপোনাৰ মা দেউতাক লগ কৰে বা লগ কৰিবলৈ যায় তেতিয়া আপুনি ক'ব পাৰে মই উইকেণ্ডত যাওঁ I visit my parents on weekend এনে ধৰণে আপোনালোকে এনসাৰো দিব পাৰে ঠিক আছে এতিয়া চাও আমি আজিৰ এই ভিডিওটোৰ লাষ্ট ইন্টাৰোগেটিভ ওয়াৰ্ডটো হল how long আমি বিভিন্ন বাক্যত ব্যৱহাৰ কৰি থাকিব লগা হয় সো আমি আমাৰ ডে টু ডে লাইফত এনে ধৰণৰ কিছুমান বাক্য কওঁ যে কেতিয়াৰ পৰা কিমান সময়ৰ পৰা কেতিয়াৰ পৰা এনে ধৰণে যেতিয়া ক'ব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি how long ব্যৱহাৰ কৰিব লাগে সো আমি আমাৰ ডে টু ডে লাইফত এনে ধৰণৰ বিভিন্ন বাক্য কওঁ তুমি কেতিয়াৰ পৰা তাইৰ লগত আছা তুমি কেতিয়াৰ পৰা পঢ়ি আছা এনে ধৰণে যিবোৰ বাক্য কওঁ কিমান সময়ৰ পৰা পঢ়ি আছা বা কিমান সময়ৰ পৰা তাইৰ লগত আছা বুলি কওঁতে আমি how long বাক্যটোত ব্যৱহাৰ কৰিব পাৰো সো আমি কেনেদৰে ব্যৱহাৰ কৰিব পাৰো দুটা এক্সাম্পলৰ মাধ্যমেৰে ইয়াক বুজিবলৈ যত্ন কৰো মই যদি এটা বাক্য কওঁ যে how long have you been with her এই বাক্যটো কি কৈছে how long have you been with her তুমি তাইৰ লগত কেতিয়াৰ পৰা আছা তুমি তাইৰ লগত কেতিয়াৰ পৰা আছা বুলি কওঁতে আমি বাক্যটো কলো how long have you been with her তুমি তাইৰ লগত কেতিয়াৰ পৰা আছা এনে ধৰণে কেতিয়াৰ পৰা বুলি কওঁতে আমি how long ব্যৱহাৰ কৰিলো ঠিক আছে আজি চাও এতিয়া চাও আমি আমাৰ ভিডিওটোৰ লাষ্ট এক্সাম্পলটো চাও কি কৈছে how long has she been using mobile এই বাক্যটো চাও কি ক'লে how long has she been using mobile তাই কেতিয়াৰ পৰা মোবাইল ইউজ কৰি আছে বা কিমান সময়ৰ পৰা মোবাইল ইউজ কৰি আছে কিমান সময়ৰ পৰা কেতিয়াৰ পৰা এনে ধৰণে ক'বলৈ যাওঁতে আমি বাক্যটোত ব্যৱহাৰ কৰিলো how long তেতিয়া আমি বাক্যটো কলো how long has she been using mobile তাই কেতিয়াৰ পৰা মোবাইল ব্যৱহাৰ কৰি আছে আশা কৰো এই ভিডিওটোৰ পৰা আপোনালোকে নিশ্চয় বুজিব পাৰিলে এই ইন্টাৰোগেটিভ ওয়াৰ্ডবোৰৰ ইম্পৰ্টেন্স আমাৰ ডে টু ডে লাইফত কিমান আমি আমাৰ ডে টু ডে লাইফত এই ইন্টাৰোগেটিভ ওয়াৰ্ডবোৰ প্ৰায় ব্যৱহাৰ কৰি থাকিব লগা হয় আশা কৰো এই ইন্টাৰোগেটিভ ওয়াৰ্ডবোৰৰ ব্যৱহাৰৰ বিষয়ে নিশ্চয় বুজিব পাৰিলে আৰু ভিডিওটোৰ পৰা আপোনালোকে নিশ্চয় উপকৃত হ'ব পাৰিছে যদি ভিডিওটো ভাল পালে প্লিজ ভিডিওটো লাইক কৰি সকলোৰে মাজত শেয়াৰ কৰি যাওক আৰু আপোনালোকৰ যদি কিবা মতামত আছে বা কিবা টপিক বা কোৱেশ্চন আছে দেন লেট মি নো ইন দা কমেন্ট বক্স বিলো মই আপোনালোকৰ টপিক কোৱেশ্চনৰ ওপৰত ভিডিও প্ৰস্তুত কৰিবলৈ যত্ন কৰিম আৰু যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি অল নটিফিকেশন অন কৰি ল'ব মই আপোনালোকৰ বাবে এনে ধৰণৰ ভিডিও ৰেগুলাৰ আপলোড কৰি থাকো আপোনালোকে নটিফিকেশন পাব আৰু ভিডিওবোৰ চাব পাৰিব থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিও হ্যাভ এ নাইস ডে